1/10/2025 তাৰিখৰ পৰা ৰাজ্যৰ টিউটৰ শিক্ষকসকলৰ বাবে বহুত ভাল খবৰ আহি আছে। আজি সাংবাদিকসকলৰ এটা প্ৰশ্নৰ উত্তৰত অসমৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই সেই কথা উল্লেখ কৰে, যিসকল টিউটৰ শিক্ষকে নিযুক্তি লাভ কৰিছিল সেই শিক্ষকসকলৰ অৰ্হতাৰ ওপৰত ভিত্তি কৰি তেওঁলোকক পৰ্যায়ক্ৰমে টিউটৰৰ পৰা শিক্ষকৰ পদলৈকে উন্নীতকৰণ কৰা হ'ব। লগতে পৰ্যায়ক্ৰমে যিসকল শিক্ষাগুৰুৰ উপযুক্ত ডিগ্ৰীসমূহ বা প্ৰফেশ্যনেল কোৱালিফিকেশ্যনসমূহ আছে সেইখিনি ওপৰত ভিত্তি কৰি তেওঁলোকৰ বিভিন্ন সা সুবিধাখিনি দিয়া হ'ব। লগতে 1/10/2025 তাৰিখৰ পৰা টিউটৰ শিক্ষকসকলৰ দৰমহাৰ যি গাঁথনি সেই গাঁথনি সম্পূৰ্ণ বৃদ্ধি কৰিব। এই দিশত অসম চৰকাৰে সম্পূৰ্ণ যাৱতীয় কাম কাজবিলাক কৰি আছে আৰু খুব তাৎক্ষণিকভাৱে শিক্ষকসকলে কেনেধৰণে দৰমহা বৃদ্ধি হ'ব টিউটৰ শিক্ষকসকলৰ সেই ওপৰত অসম চৰকাৰৰ শিক্ষা বিভাগে অৱগত কৰিব। অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই সেই বাৰ্তা যোগে শিক্ষকসকলক কি কথা অৱগত কৰিছে, অৰ্থাৎ সাংবাদিকসকলৰ প্ৰশ্নত তেখেতে কেনেধৰণে উত্তৰ দিছে, আহক আমি সেইটো তেখেতৰ বক্তব্যৰে আমি জানিবলৈ চেষ্টা কৰোঁ। আছে যিসকল টিউটৰে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন অৰ্থাৎ BEd, DLEd ইত্যাদি আহৰণ কৰিব, তেওঁলোক পৰ্যায়ক্ৰমে টিউটৰৰ পৰা টিচাৰ তেওঁলোকে হৈ আছে। আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে যিসকলে টিউটৰ হিচাপেই থাকি যাব, টিচাৰ হ'ব নোৱাৰে, তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিব 1 অক্টোবৰৰ পাছত, অৰ্থাৎ অক্টোবৰৰ পাছত তেওঁলোকৰ দৰমহা বৃদ্ধিৰ প্ৰস্তাৱো ইতিমধ্যে আমাৰ শিক্ষা বিভাগে প্ৰচেছ কৰিছে।